নমস্কাৰ বন্ধুসকল গুড মৰ্নিং এভৰিৱান সো আজি ভিডিওটো বনাই আছো এটা ইনফৰমেটিভ ভিডিও যেহেতু আপোনাৰ লৰা ছোৱালীক আপুনি যদি সেন্ট্ৰেল স্কুলত পঠাবলৈ মন তেতিয়া হলে আপুনিও এডমিশন কৰাব পাৰিব আপোনাৰ লৰা ছোৱালীক যেহেতু ফ্ৰী অফ কোৰ্স আপুনি নিজৰ লৰা ছোৱালীক পঢ়াব পাৰিব সকলোকে নহয় যেহেতু আপোনাৰ সৰকাৰি স্কুলত পঢ়ি আছে আৰু ক্লাস 5 যদি পঢ়ি আছে আপুনি আপোনাৰ লৰাক ক্লাস 6 ত জয়েন কৰাব পাৰিব মই কি কথা কৈ আছো কোনটো স্কুলৰ কথা কৈ আছো ইয়া হল জেএনভি যেহেতু আপোনাৰ জৱাহৰ নৱোদয় বিদ্যালয় বুলি কয় জেএনভি আপোনাৰ এডমিশন বৰ্তমান চলি আছে 2025 চনৰ কাৰণে সো মই কৈ আছো আপোনালোকক আসাম জেএনভি এডমিশন 2025 অফিচিয়েল নোটিস ৰিলিজ হৈ গল আপোনাৰ selection test admission into class 6 of academy 2025-26 interested eligible candidate want to get admitted into Jawahar Navodaya Vidyalaya of Assam have to appear this JNVST examination hey exam to pass hobo laibo jehetu hionte conduct kore hey exam to pass hobo laibo in accordance with National Policy of Education 1986 Government of India started Jawahar Navodaya Vidyalaya মানে 1986 ৰ পৰা এই জৱাহৰ নৱোদয় বিদ্যালয়টো আৰম্ভ হৈছে প্ৰেজেন্টলি জেএনভি are spread in 27 district and 8 union territories 27 ষ্টেটত আমাৰ ইণ্ডিয়াত চলি আছে বৰ্তমানলৈ these are co-education resident school fully financed and administered by Government of India through an autonomous organization Navodaya and Smiti মানে ফুললি যেহেতু গভৰ্নমেন্ট ফালৰ পৰা থাকা খোৱা বুৱা গোটেইখিনি খৰচা গভৰ্নমেন্টে দিব আপোনালোকে একো চিন্তাই কৰিব নালাগে গভৰ্নমেন্টে গোটেইখিনি খৰচা আপোনাৰ লৰা ছোৱালীক দিব সো মই কৈ আছো জেএনভি এডমিশন ওভাৰভিউৰ কথা এডমিশন হল আপোনাৰ টেষ্টৰ নাম এক্সামিনেশন টেষ্টৰ নামটো হল জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্ট 2025 সো টাইপ অফ এক্সাম entrance exam hobo prothomore date of exam directly yat likha ase class 6 date of exam hol apunar 18 January 2025 January mahor hobo 11:30 bajat hunibare pore aru name of organization etu to sobe gom paise JNV buli Navodaya Vidyalaya Smiti aru across India mane apunar 653 vidyalays aru number of JNV in Assam amar ohomot keta JNV ase 27+1 mane 28 ta amar ohomot JNV ase moi koi asu yat language of exam apnalokor lora swalik language of exam ki language ot apuni exam dibo paribo ohomot yat hol English Hindi Assamese Bodo Garo Bengali Manipuri Bangla script Manipuri Mithai Mainek মাইক বুলি কয় আৰু হেল্প ডেস্ক নাম্বাৰ দিয়াও আছে প্লাস আপোনাৰ কিছুমান বেনিফিটসও কৈ দিয়া আছে ইয়াত the medium of instructor in JNV is the mother tongue of regional language up to class 8 and thereafter English or mathematics and science Hindi or social science মানে ইয়াত কিছুমান বেনিফিটস আছে আপোনালোকে পঢ়িলক নহলে ভিডিওটো বহুতখিনি দিগল হ'ব মই ভিডিওৰ ডেসক্ৰিপচনত এই লিংকটো দি দিম আপোনাৰ ডাইৰেক্ট এডমিশনত কেনেকৈ লিংক কোড যাব লাগে আৰু মই সেই ভিডিওটো নেক্সটত বনাই আছো এই ব্লগ চাও জিও লোকেশন ক্যান্ডিডেট হু স্টাডিং ইন ক্লাস 5 in district is allowed to apply for admission to JNV in same district only মানে আপুনি যেটো ডিস্ট্ৰিক্টত পঢ়ি আছে সেইটো ডিস্ট্ৰিক্টৰ নৱোদয় এক্সামত হে আপুনি বহিবলৈ চান্স পাব বেলেগৰ নাই পায় এজ লিমিট আপোনাৰ ইয়াত এজ লিমিট আছে seeking admission must not have been before 1st May 2013 and after 31st July 2015 মানে ডেট টু ই টু ভিতৰতে হ'ব লাগিব 31st May 2013 আৰু 2015 July 31st আৰু including those who belong to scheduled caste মানে SC আৰু ST backward classes এইবিলাকৰ কাৰণে হ'ব আৰু এইবিলাক তাৰ পিছত আপোনাৰ এডুকেশন কোৱালিফিকেশন জুনে মানে আপোনাৰ
Selection test must be studying up to class 5 for whole academic season 2023-24. মানে আৰু in a government school স্কুলত পঢ়া হ'ব লাগিব গভৰ্ণমেণ্ট স্কুলত পঢ়া ল'ৰা ছোৱালীহে মানে চান্স পাব নৱোদয় এক্সামত আৰু মই বেলেগ নকওঁ এতিয়া বেছি দীঘলীয়া হৈ যাব কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মই কৈ গৈ আছোঁ ৰুৰাল কোটা at least 75% of seat in all district will be fulfilled by candidates selected from rural area মানে ভিতৰীয়া জেগাৰ পৰাহে ৰুৰাল এৰিয়াৰ পৰাহে আপোনাৰ কেণ্ডিডেট বিলাকক সিলেক্ট কৰা হয় বাট কিছুমান পেৰেণ্টছ বিলাক গমে নাপায় যে মোৰ ল'ৰা ছোৱালীক নৱোদয়ত এনেকৈ ফ্ৰীকে মানে অকমান ভালকে পঢ়াই কিনি ক্লাছ 5 6 ৰ পৰা গোটেই ফ্ৰী আপুনি হাই সেকেন্ডাৰী লৈকে আৰামত পঢ়াব পাৰে কিছুমান মা দেউতাই গমে নাপায় এডমিশন চলি আছে আপোনালোকক মই লিংক দি দিম আপোনালোকে যদি নেজানে মোক কমেন্ট বক্সত জনাই দিব মই নিজৰ পাৰ্সোনাল নাম্বাৰ দি দিম আপোনালোকক তাৰ পিছত মই অনলাইন ফিল আপ কৰাই দিম তাৰ পিছত ইয়াত চাওক ইয়াত মাল্টিপল মই গোটেইখিনি অনলাইন ফৰ্ম বিলাকৰ কিবা বিলাক মই দি দিম আপোনালোকক ইয়াত দিয়া আছে মই এতিয়া ভিডিওটো এন্ড আপ কৰি আছো আৰু ভিডিওৰ ডেসক্ৰিপচনত মই ইয়াৰ লিংক এটা দি আছো জয় আই অসম চাব ভিডিওটো লাষ্ট লকে আৰু ভালকে আপোনালোকে ফলো কৰি লিংক কিবা এডমিশন কৰাই ল'ব